কেন্দ্ৰীয় সমিতিৰ উপসমিতিৰ উপসভাপতি মহোদয়, মিছামাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, উপদেষ্টাসকল, আমাৰ এই অঞ্চলৰ বিশিষ্ট মান্যবৰসকল, উপস্থিত সমবেত ৰাইজ, আজি চিৰচেনেহী মোৰ ভাষা জননী আই মাতৃৰ এই বহাগৰ প্ৰথম দিনটিতেই আমি এই অঞ্চলৰ সমগ্ৰ গহপুৰত এক উপসমিতিৰ উপসভাপতি মহোদয়, এগৰাকী বিশিষ্ট লেখক, নাট্যকাৰ আৰু অসমীয়া ভাষা সাহিত্যৰ এক অন্যতম ব্যক্তি তৰুণ বৰা ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক, আপোনালোক সকলোৰে সুপৰিচিত। আমি সামাজিক দুয়ো পক্ষতে এটা ভূমিকা তেখেতে অৱলম্বন কৰিছে। আমি তেখেতৰ সন্তানসকল যথাস্থানত উপনীত কৰিব পৰা হৈছে আৰু আমি জানিব পাৰিছো অলপতে বিভিন্ন ঠাইৰ পৰা কৰ্ম কৰি ইতিমধ্যে অহা 20 তাৰিখে গুৱাহাটীলৈ এটা বেংক পৰিচালক হিচাপেও তেখেতে যোগদান কৰিব। আমি সকলোকে তেখেতসকলক আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আমি বিহুৱানেৰে তেখেতক আমি প্ৰথমতে সমৰ্থন জনাব বিচাৰিছো। বিহুৱানেৰে আমি মিছামাৰী শাখাৰ বিষয়ববীয়াসকলক এখন ফুলাম গাম বিহুৱানেৰে তেখেতক সমৰ্থন জনাব, লগত তামোল পাণ অৰ্পণ কৰিব। এয়া আমাৰ জেঠীৰাম পাহাৰী, লেপেটাপাৰা নিবাসী, ইয়াৰ পিছতে আমি অসম সাহিত্য সভাই প্ৰদান কৰা যিখন পত্ৰ, আমি সেই পত্ৰ আমি পাঠ কৰি দিব বিচাৰিছো। চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা, কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট 78501, 1 বহাগ 1433 ভাস্কৰাব্দ, 15 এপ্ৰিল 2026 খ্ৰীষ্টাব্দ। ওলগনি পত্ৰ অসমৰ জাতীয় জীৱনৰ একান্ত সেৱক শ্ৰীযুত জেঠীৰাম পাহাৰী, লেপেটাপাৰা মান্যবৰ এছু, কৃষ্টিৰ পথাৰত নৱসৃষ্টিৰ পাতনি মেলিবলৈ প্ৰকৃতিৰ সেউজীয়া সাজ পিন্ধাৰ এই মাহেন্দ্ৰ ক্ষণত অসমৰ স্বাভিমান আৰু জাতীয় পৰিচিত বিজয় ঘোষিত ৰঙালী বিহুৰ ওলগ আৰু নিজৰ দিন হিচাপে পালন কৰি অহা 1 বহাগত অসম সাহিত্য সভাই আপোনাক অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছো। বহাগৰ ভৈৰৱেৰে ৰঙালীৰ ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰহক। পৰম সত্তাৰ শ্ৰীচৰণত আপোনাৰ সুন্দৰ স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনাৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য সভা, দেৱজিৎ বৰা, প্ৰধান সম্পাদক অসম সাহিত্য সভা, সভাপতি সম্পাদক মিছামাৰী শাখা সাহিত্য সভা, বিশ্বনাথ অসম। এই পত্ৰটি আমাৰ জিলা, কেন্দ্ৰীয় তথা শাখাৰ বিষয়ববীয়াসকলে তেখেতক আমি প্ৰদান কৰিম। ইয়াৰ লগে লগে আমি আমাৰ কিতাপৰ এটা টোপোলা আছে, সেই টোপোলাও আমি তেখেতক আমি প্ৰদান কৰিম। এই কাৰ্যসূচীত আমি জিলা তথা কেন্দ্ৰীয় দুয়োগৰাকী বিশিষ্ট ব্যক্তিকো আমি লগত সমবেত হ'বলৈ আমি অনুৰোধ জনাইছো। আমি জানো আমি জীয়াই থকা সময়তে আমাৰ যথেষ্ট আমাৰ কৰণীয় থাকে। আমাৰ জেঠীৰাম পাহাৰী ডাঙৰীয়াই নিজৰ জীৱনত যথেষ্ট কৰি থৈ গৈছে আৰু আমি জীয়াই থকা সময়তে তেখেতৰ যিটো সন্মান, আমি সেই সন্মান অসম সাহিত্য সভাই আমি আজি প্ৰদান কৰিছো। ইয়াৰ লগে লগে আমাৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ দুয়োগৰাকী লোকে একোখনকৈ গ্ৰন্থ তেখেতলৈ অৰ্পণ কৰিছে। আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কিছু কথা
আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰজেন বৰা ডাঙৰীয়াক আমাক বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাস্পদ চিঠিৰাম পাহাৰী ডাঙৰীয়া, প্ৰমুখ তেখেতৰ পৰিয়ালবৰ্গ আৰু উপস্থিত স্থানীয় ৰাইজ, আজি আচলতে আমাৰ অসমৰ কাৰণে অতি সৌভাগ্যৰ দিন আৰু প্ৰধানতঃ অসম সাহিত্য সভাৰ কাৰণে সৌভাগ্যৰ দিন। আজি অসমৰ চুকে কোণে প্ৰতিটো শাখাই প্ৰতিখন জিলাই এনেদৰে নিজৰ অঞ্চলৰ শাখাৰ অঞ্চলৰ কেইজনমান বিশিষ্ট ব্যক্তিক বাছনি কৰে, যিসকলক আজিৰ দিনটোত বৰণ কৰে, তেখেতসকলক সম্বৰ্ধনা জনায়, ওলগ জনায়। পৃথিৱীৰ সাহিত্যৰ দিশৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ সংগঠন অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ নিচিনা সংগঠন পৃথিৱীত ক'তোৱে পাবলৈ নাই। এইকাৰণেই নাই অসম সাহিত্য সভাই সাহিত্য সংস্কৃতিৰ দিশত যেনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আন কোনো সংগঠন, এই সাহিত্য সভাই আজি যিটো অৱস্থাত পাইছেগৈ, যেনেদৰে সাহিত্য সংস্কৃতিৰ পথাৰখনত যদি চাই অসম সাহিত্য সভাই বিজয়ৰ ধ্বজা উৰুৱাই আছে। অসম সাহিত্য সভাৰ নামটো হয় কেৱল অসমতে সীমাবদ্ধ নাই, ই অসমৰ ভাৰতৰ চুকে কোণে সোমাই পৰিছে। য'ত য'ত অসমৰ মানুহ বাস কৰি আছে, ভাৰতবৰ্ষৰ বাহিৰত বিভিন্ন ৰাষ্ট্ৰত, সেই অসমৰ লোকসকলে তাত সাহিত্য সভাৰ শাখা খুলিছে। ইয়াৰ আটাইতকৈ গৌৰৱৰ কথা, ভাল লগা কথা যে লণ্ডনলৈ যোৱা যায়, তাত যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকে শাখা খুলিছে, USA শাখা খুলিছে। তেনেধৰণে বিশ্বৰ বিভিন্ন ঠাইত অসম সাহিত্য সভাই পোখা মেলিবলৈ সক্ষম হৈছে। আৰু আমি আজি গৌৰৱান্বিত, মিছামাৰী শাখাটো সিদিনা জন্ম হৈছে, আমি কেইদিনমানৰ আগত স্বীকৃতি পাইছোঁ। আৰু আজি সেই স্বীকৃতিৰ পিছত আজি এই চাৰিজন ব্যক্তিক, দুগৰাকী পুৰুষ দুগৰাকী মহিলাক আজি তেওঁলোকে সাহিত্য সভাৰ বিশ্বনাথ জিলা শাখাৰ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় উপসমিতিৰ উপসভাপতি মহোদয় আৰু মিছামাৰী জিলা শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু উপস্থিত আমাৰ আমন্ত্ৰিত ৰাইজ, পোনপ্ৰথমতে আপোনালোকক আমাৰ পাহাৰী পৰিয়ালৰ তৰফৰ পৰা আৰু লগতে আজি সমবেত ৰাইজৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিছোঁ। আজি বহাগৰ প্ৰথম দিনটোতে, পহিলা বহাগৰ দিনটোতে আপোনালোকে যি কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচী নিশ্চয়কৈ অতিশয় প্ৰশংসনীয়। এনেধৰণৰ কাৰ্যসূচী মানে আপোনালোকে লোৱাৰ বাবে আপোনালোকলৈ নথৈ আমি আনন্দিত হৈছোঁ। আৰু লগতে আপোনালোকৰ এনে কাৰ্যসূচী অনাগত দিনলৈ তেখেতৰ এয়া সম্বৰ্ধনা জনালে আমাৰ প্ৰীতি পাহাৰীয়ে। ইয়াৰ পাছতে আমাৰ বিশ্বনাথ জিলা সম্পাদক শইকীয়া ছাৰক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনালে। বস্তুটো বুজি পাই পেলাই যদি মানুহে চলে, তেতিয়াহ'লে নিশ্চয় এই মানুহটো সৎ পথত হেৰিত যাব দেই। এইটোৰ কাৰণে পিছলৈকে উঠি অহা ল'ৰা ছোৱালী বা উঠি অহা নাতি নোতা ভাই ভতিজাসকলো মই ইয়াৰ পৰা সকলোকে জনাইছোঁ। যোনে য'ত নাথাকিলোঁ কিতাপ অধ্যয়ন কৰোঁতে, কিতাপ শ্ৰৱণ কৰোঁতে এই বস্তুবিলাক আধ্যাত্মিক বস্তুটো বুজি পাব লাগে। কোনটো নৈ ক'ত বৈ পেলাই ক'ত পাৰে, ক'ৰ নৈ ক'ত গৰা কয় ক'ত পায়, সাগৰতে চবেই পৰে। গতিকে যোনে যেনেকৈ হেৰি কৰিব আলাম ল'ব তেনেকৈ ক'ব নোৱাৰোঁ। গতিকে আজি আপোনালোক কেন্দ্ৰীয় কমিটিৰ পৰা, জিলা কমিটিৰ পৰা, আমাৰ শাখা কমিটিৰ পৰা অহা আমাৰ কমিটিৰ সদস্যসকল, কৰ্মকৰ্তাসকল সকলোকে মই আন্তৰিক শুভেচ্ছা জনাই, তাৰপিছত আমাৰ গাঁৱৰ জীয়াৰী বোৱাৰী, ভাই বোৱাৰী, কোনোবা ভাই এনেকুৱা ভাইটিসকল, তেওঁলোকে যেতিয়া কিবা এটা তেওঁলোকৰ দৃষ্টিত বা জ্ঞানত পাইছে, গতিকে এইটো মোক এটা তেওঁলোকে আদৰ বা সন্মান জনোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ।
প্ৰশংসা পাবই আৰু ন ভাল কামেইটো হয় Mamanya jika Bagitu aja.